মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমৰ মহিলাসকলক আত্মনিৰ্ভৰ কৰাৰ বাবে এক বিশেষ আঁচনি হাতত লৈছে আৰু সেই আঁচনি হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। এই আঁচনিৰ জৰিয়তে 40 লাখ সেল্ফ হেল্প গ্ৰুপৰ সদস্যসকলক আগন্তুক দিনৰ যাতে লাখপতি কৰিব পৰা যায় তাৰ কাৰণে বিশেষ এক পদ্ধতি আমি হাতত লৈছোঁ। আৰু যাৰ কাৰণে আমি প্ৰথম অৱস্থাত 10,000 টকা, পৰৱৰ্তী সময়ত 25,000 টকা, তাৰ পৰৱৰ্তী সময়ত 50,000 টকা দি সৰ্বমুঠ 85,000 টকাৰে তেওঁলোকে যদি বিভিন্ন ধৰণৰ সামগ্ৰী উৎপাদন কৰাৰ লগতে বিভিন্ন ধৰণৰ যদি ব্যৱসায় সৰু সুৰা কৰি তেওঁলোকে যাতে মাহেকত যাতে 8,000 টকা আৰু বছৰত যদি 1 লাখ টকা ইনকাম কৰিব পাৰে তাৰ কাৰণে এক প্ৰচেষ্টা হাতত লোৱা হৈছে। আৰু এই প্ৰচেষ্টাটো সম্পূৰ্ণ হওঁতে হয়তো 3টা বছৰ লাগিব। আৰু যদি প্ৰকৃত অৰ্থত যদি 40 লাখ মহিলাই যদি 1 লাখ টকা যদি ইনকাম কৰে, 40 লাখৰ লগত যদি 1 লাখ পূৰণ কৰি দিওঁ তেতিয়াহ'লে 40,000 কোটি টকা আমাৰ অসমৰ সেল্ফ হেল্প গোটৰ মহিলাই ইনকাম কৰিব পাৰিব। আৰু প্ৰকৃত অৰ্থত যদি সেইটোত আমি সফল হওঁ তেতিয়াহ'লে আগন্তুক দিনত অসমৰ নিশ্চিত ৰূপত GDP বাঢ়িব, অসমৰ অৰ্থনীতি বাঢ়িবগৈ। আৰু তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে আশা কৰা ধৰণে আমি অসমখন যি 1ৰ পৰা 5 নম্বৰ স্থানত দিব বিচাৰিছোঁ তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকলক আত্মনিৰ্ভৰ কৰাৰ ব্যৱস্থা কৰিছে। ঠিক তেনেকুৱাকৈ আমাৰ কৃষকসকলকো আত্মনিৰ্ভৰ কৰাৰ কাৰণে আমি ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে আমি ধান ইতিমধ্যে আমি কিনাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। যি ধান পূৰ্বতে আমি 21 চনত 1200 টকাত আমি বিক্ৰী কৰিছিলোঁ, এতিয়া আমি 2550 টকাকৈ ধান আমি কিনাৰ সিদ্ধান্ত লৈছোঁ। সৰিয়হ কিনাৰ সিদ্ধান্ত লৈছোঁ। আমি যি সৰিয়হ বজাৰত প্ৰায় 4,500 টকাত আমি সেই সৰিয়হ আমি 6,450 টকা কিনাৰ সিদ্ধান্ত লৈছোঁ। সেয়া কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পৰা যায়। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুখীয়াৰ কল্যাণ, মহিলাৰ কল্যাণ আৰু কৃষকৰ কল্যাণৰ কাৰণে এই যি আঁচনি লৈছে সেই আঁচনিবোৰ আগন্তুক দিনত ফলৱতী হ'লে নিশ্চিত ৰূপত অসমখনো আগুৱাই যাব, অসমখনো আত্মনিৰ্ভৰ হ'ব। আৰু অসমখন আত্মনিৰ্ভৰ হ'লে নিশ্চিত ৰূপত ভাৰতবৰ্ষখন আত্মনিৰ্ভৰ হ'ব। আৰু এটা সময়ত আমি ভাৰতবৰ্ষখন ছুপাৰ পাৱাৰ কৰিব পাৰিম। ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ধনী দেশ হিচাপে পৰিচিত কৰি ৰাষ্ট্ৰগুৰু হিচাপে আমি স্থলাভিষিক্ত কৰিব পাৰিম। বহুত মহিলাৰ স্পেলিং মিষ্টেক হৈছে, মহিলাই কিছু অসুবিধাত পৰিছে। নাই, সেইটো সমস্যা নাই, কাৰণ চেকটো এতিয়াও যিখিনি চেক দিয়া হয় তাৰ কাৰণে আমাৰ বিভাগ আছে, বিভাগক ইতিমধ্যে আমি দায়িত্ব অৰ্পণ কৰিছোঁ। আমি আয়ুক্তক দায়িত্ব অৰ্পণ কৰিছোঁ। আমাৰ যিসমূহ আমাৰ পঞ্চায়ত বিভাগৰ BDO হওক, পঞ্চায়ত ASRMৰ যিসকল আছে দায়িত্ব যিমানবোৰ চেক ভুল হৈছে সেই চেকবোৰ কাৰেকশ্যন কৰি পেলাই নতুনকৈ তেওঁলোকক পুনৰ প্ৰদান কৰাৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ছাৰ, 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ল, তাৰ লগে লগে প্ৰতিবেদন দাখিল হ'ল, তাৰ লগে লগে CCTVৰ প্ৰতিবাদ জনাইছে, প্ৰতিনিধি দাখিল কৰিছে, কি ক'ব লাগিব? চাওক, এইটো আচলতে যিটো প্ৰতিবেদন দাখিল কৰিছে এইটো মন্ত্ৰীগত প্ৰতিবেদন আৰু ইয়াৰ ওপৰত আলাপ আলোচনা কৰাৰ কাৰণে আমাৰ বিভিন্ন সময় আছে। গতিকে মন্ত্ৰীগত প্ৰতিবেদন দাখিল নহওঁতে য'ত যিবোৰ ঘটনা ঘটিছে সেইবোৰ ঘটনা মই ভাবোঁ উদ্দেশ্যপ্ৰণোদিত, কাৰণ কিয় মন্ত্ৰীগত প্ৰতিবেদন মই যদিও কেবিনেট মন্ত্ৰীগত প্ৰতিবেদন কিন্তু মই আগতে পোৱা নাই। এছেম্বলিত যেতিয়া লে ডাউন কৰা হোৱাৰ পিছতহে মই সেই প্ৰতিবেদনখন পাইছোঁ। কিন্তু সেই প্ৰতিবেদন লে ডাউন কৰাৰ আগতে ক'ৰবাত যিসমূহ স্থানত গণ্ডগোল হৈছে সেই গণ্ডগোলসমূহ উদ্দেশ্যপ্ৰণোদিত বুলি মই ভাবোঁ। আৰু এইটো যিহেতু সকলোকে সন্মান দি পেলাই যিহেতু সমমৰ্যাদাৰে আমি যিহেতু বিচাৰ কৰাৰ ব্যৱস্থা কৰিছোঁ, যিটো সমস্যা আচলতে ডাঙৰ এটা সমস্যা আছিলে BJPৰ কাৰণে হওক বা কংগ্ৰেছ বা AGP যি দলে নহওক, আমি সকলোৱে বিচাৰিছিলোঁ যে 6টা জনগোষ্ঠীক সকাহ দিব লাগে, জনজাতিকৰণ হওক, যি প্ৰকাৰে নহওক কিয় আইন সংশোধন কৰি হওক। গতিকে আমি যিসকল জনগোষ্ঠীয়ে আগৰ পৰা জনজাতিৰ মৰ্যাদা পাই আহিছে তেওঁলোকৰ মনত কোনো ক্ষুণ্ণ নোহোৱাকৈ, তেওঁলোকক আঘাত নকৰাকৈ আমি নতুনকৈ যি দিয়া ব্যৱস্থা কৰিছে বা প্ৰচেষ্টা আৰম্ভ হৈছে, মই ভাবোঁ যে এইটো সকলোৰে মাজত এটা সমন্বয় আনিব পৰা এটা সুন্দৰ ব্যৱস্থা। এই ব্যৱস্থাটোক সকলোৱে সমৰ্থন কৰিলে নিশ্চিত ৰূপত আমি অসমখনৰ আগন্তুক শান্তি বিৰাজ হ'বগৈ। গতিকে কনচাৰ্ণ যিসকলৰ মনত ক্ষোভ থাকে নিশ্চিত ৰূপত তেওঁলোকে আবেদন নিবেদন কৰিব, কাৰণ সময় আছে, এতিয়া লে ডাউন কৰাহে হৈছে। গতিকে তেওঁলোকে নিশ্চিত ৰূপত যিবোৰ জনগোষ্ঠীৰ মানুহৰ মনত যদি কিবা ক্ষোভ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ ধৰি পেলাই বা আমাৰ মন্ত্ৰীগত সদস্যসকলক লগ ধৰিলে নিশ্চিত ৰূপত সেই সমস্যাবোৰ সমাধান কৰিব পাৰে। আলাপ আলোচনাৰেহে সমস্যা সমাধান হয়, আন্দোলন কৰিলে অকল সমস্যা সমাধান নহয়। কিন্তু মই কৈছোঁ যে যিহেতু লে ডাউন আমাৰ হোৱাৰ প্ৰাক মুহূৰ্তত য'ত যি ঘটনা হৈছে, লে ডাউন কৰাৰ প্ৰাক মুহূৰ্তত য'ত যি ধৰ্ণাই হওক, য'ত যি অশান্তি পৰিস্থিতি হওক বা য'ত যি ক্ষতিগ্ৰস্ত হওক বা ক্ষতি কৰাই হওক, সমগ্ৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীবোৰ
মই ভাবোঁ যে উদ্দেশ্য প্ৰণীত। কাৰণ কিয়, মই নিজে গম পোৱা নাছিলোঁ প্ৰতিবেদন যেতিয়া দিলে মন্ত্ৰীগোটে, আৰু মন্ত্ৰীগোটে প্ৰতিবেদন মানে এটা পৰামৰ্শহে দিছে চৰকাৰে। চৰকাৰে সেই প্ৰতিবেদনখন আমি এছেম্বলিৰ জৰিয়তে ৰাজহুৱা কৰিছোঁ। পৰৱৰ্তী সময়ত ইয়াক লৈ পেলাই বিভিন্ন আলোচনা বিলোচনা হ'ব, কেবিনেটত আহিব, কিন্তু আইন প্ৰণয়ন হ'ব। আইন প্ৰণয়ন সময়তো আমাৰ বিধায়কসকলে তাত মতামত দিব পাৰিব। গতিকে এই যিটো এটা সুন্দৰ আমাৰ আৰম্ভণি, যি 6টা জনগোষ্ঠীক যি আমি সমমৰ্যাদা নহ'লে অন্তত সন্মান দিয়াৰ কাৰণে যিটো ব্যৱস্থা কৰা হৈছে, সেই একমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে সম্ভৱ হৈছে। গতিকে মন্ত্ৰীগোটে যি কৰিছে, তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মাৰ্গদৰ্শন পৰামৰ্শৰ আধাৰত কৰিছে, ইয়াৰ পিছত যদি ৰাইজৰ পৰামৰ্শ থাকে, মাৰ্গদৰ্শন থাকে, নিশ্চিত ৰূপত আমি আগন্তুক দিনত মুকলি কৰি ৰখা হৈছে। তেওঁলোকৰ আমি অভাৱ অভিযোগ, তেওঁলোকৰ দাবীসমূহ নিশ্চিত ৰূপত আমি সবিস্তাৰে আলোচনা কৰি তেওঁলোকক সমাধান কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা আমাৰ চৰকাৰখনে ব্যৱস্থা কৰিব। যথেষ্ট প্ৰতিক্ৰিয়া হৈছে কণীৰ দামৰ বৃদ্ধিক লৈ, অলপ প্ৰতিক্ৰিয়া হৈছে কণীৰ দাম বৃদ্ধিক লৈ। কণীৰ দাম বৃদ্ধি, কণী যদি উৎপাদন নহয়, মই ক'লোঁ কি যে সৰিয়হত উৎপাদন যদি নকৰোঁ, আমি ধান খেতিৰ পিছত যদি অসমীয়া কৃষকে যদি সৰিয়হ খেতি নকৰোঁ, নিশ্চিত ৰূপত মিঠাতেলৰ দাম বাঢ়িব। গতিকে আমি আজি মাছৰ ক্ষেত্ৰত যেনেকুৱাকৈ আমি এতিয়া স্বাৱলম্বী হৈছোঁ, আত্মনিৰ্ভৰ হৈছোঁ। মাছ আমি আজি অন্ধ্ৰপ্ৰদেশৰ পৰা খাব নালাগে। মাছ আজি আমি স্থানীয়ভাৱে প্ৰডাকশ্যন মাছ হৈছে, আৰু সেই সম্ভৱ হৈছে একমাত্ৰ বিজেপি চৰকাৰ, পূৰ্বৰ যি সৰ্বানন্দ সোণোৱাল চৰকাৰ, বৰ্তমানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ কাৰণে আজি আমি অন্ধ্ৰপ্ৰদেশৰ মাছ খাবলগীয়া হোৱা নাই। মই ভাবোঁ 3টা বছৰৰ পিছত আমি ইয়াৰ পৰা অসমৰ পৰা আমি কণী আমি অন্ধ্ৰপ্ৰদেশত পঠাব পাৰিম। আমি যি ব্যৱস্থা লৈছোঁ, এই ব্যৱস্থা দি আমি সফল হ'ব পাৰিম।